তো আজি মই আপোনালোকক এটা বস্তু দেখাই আছোঁ। এইটো কি ভুল হৈ গ'ল ইয়াত এইটো এনাৰ্জি মিটাৰটো লগাই থৈ গ'ল কোম্পানী মানুহে। তো লগাইতো গ'ল ঠিকেই আছে, কিন্তু কানেকশ্যনটো সম্পূৰ্ণ ভুল হ'ল। আৰু কি ভুল হ'ল মই জনাই আছোঁ। তো চেঞ্জ এবাৰ ডাউন মাৰিলোঁ, কাৰেণ্টটো এইটো কাট হৈ গ'ল। ৰঙা লাইটটো অকণ সময় জ্বলি থাকে ইয়াৰ, দেখিছে কাট হৈ গ'ল সম্পূৰ্ণ। আৰু মই আকৌ এবাৰ দেখাই দিছোঁ, এইকেইটা হৈ গ'ল কিটকাট ফিউজ। আকৌ মই দেখাই দিছোঁ, মই চেঞ্জ এবাৰ অন কৰিম, আকৌ লাইন আহি গ'ল। তো চেঞ্জ এবাৰটো হৈ গ'ল, যিটো মিটাৰৰ পৰা আউটপুটটো ওলাই যাব সেইটোৰ লগত থাকিব আৰু জেনেৰেটৰৰ লগত থাকিব। এইটো হৈ গ'ল বাছ বাৰ। এই কাৰেণ্টটো ক'ৰ পৰা এনাৰ্জি মিটাৰটোত দিছে মই আপোনালোকক দেখাই দিছোঁ। বাছ বাৰৰ পৰা দিব লাগে নে নালাগে সেইটো যিজনে মিটাৰটো লগাইছে ভালকৈ জানিব লাগে। এই কেবুলডাল দেখিছে, এই কেবুলডাল দেখিছে বাছ বাৰত, দেখিছে বাছ বাৰত, কাৰণ জেনেৰেটৰ লাইনো আহিব বাছ বাৰটোলৈ আৰু ACB লাইনটো আহিব। তো ইয়াৰ পৰা দিব লাগে নে নালাগে মানুহজনে জানিব লাগিছিলে, কিন্তু সেইটো নাজানাৰ কাৰণে সেইটো তাৰপৰা দিলে, কিন্তু দিব নালাগিছিলে। তো মই এতিয়া কাৰেণ্টটো কোনটো শুদ্ধ মই দেখাই আছোঁ। দেখিছে মই এতিয়া চেঞ্জ এবাৰ নিউট্ৰেল মাৰি ল'লোঁ। আৰু বাছ বাৰটো লগোৱা মাত্ৰক জানিব লাগিব যে ইয়াত কাৰেণ্টটো হেভি কাৰেণ্ট চলে। তো কেবুল দিছে 6 mm, এডাল তৎক্ষণাত গলি নাইকিয়া হৈ যাব কেবুল। খুব বেছি 2 দিন চলিব। তো আকৌ এবাৰ দেখাই দিছোঁ। নিউট্ৰেল মাৰি ল'ম এতিয়া, আৰু নিউট্ৰেল নামাৰিলে ক'ত কি লাগি আছে ক'ব নোৱাৰি। কাৰেণ্টৰ কথা, ছেফটিটো ফাৰ্ষ্ট। এতিয়া আমি যিডাল ছাপ্লাই দি থৈছিলে বাছ বাৰৰ পৰা ছাপ্লাইটো আঁতৰাই দিম। আৰু প্ৰথমতে জানিব লাগিব যে ACB কাৰেণ্টটো আহিব মিটাৰৰ পৰা যিটো আউটপুট হ'ব সেইটোহে আমি ব্যৱহাৰ কৰিম কাৰেণ্টটো। নতুবা খেলি মেলি হৈ থাকিব। জেনেৰেটৰ চলাই দিম, জেনেৰেটৰ চলাই দিয়া মাত্ৰক ACBটো মিটাৰলৈ গুচি যাব আৰু সেই সময়তে লাইন আহি যাব। তো হয় জেনেৰেটৰ ফুটিব, নহয় ACB কেবুলডাল জ্বলি যাব। তো এই দুইটাৰ ভিতৰতে কিবা এটা ঘটনা ঘটিব। তো আমি এতিয়া ACBটো আঁতৰাই দিলোঁ। দেখিছে ACBটো যিটো মেইন ACB আমি ইনপুটত ভৰাইছোঁ, আউটপুটটো আনি চেঞ্জ এবাৰত দিছোঁ। চেঞ্জ এবাৰৰ পৰা এইটো চেঞ্জ এবাৰ ইয়াত আহি কোলা কেবুল দুডাল দেখিছে, এডাল নিউট্ৰেল এডাল ফ্ৰেছ। চেঞ্জ এবাৰৰ পৰা 3 ফেজ কাৰেণ্টটো ওলাইছে, আহি বাছ বাৰত লাগিছে। বাছ বাৰৰ পৰা কিটকাট চুইচত গৈছে, কিটকাটৰ পৰা আমাৰ ডিষ্ট্ৰিবিউশ্যন কাৰেণ্টত গুচি গৈছে। তো এইটো হৈ গ'ল ইয়াৰ ছিষ্টেম। ইলেক্ট্ৰিচিয়ানসকলে ভালকৈ গম পাব যে বস্তুটো কোনটো শুদ্ধ আৰু কোনটো ভুল। তো কমেণ্ট কৰি জনাব।